নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ কিয়নো দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে পাকিস্তান সন্দৰ্ভত 20টাকৈ ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু এই মন্তব্যৰ পাছতে পাকিস্তানত এক প্ৰকাৰ হাহাকাৰ লাগিছে এতিয়া আৰু কোনো কাৰণত নিউক্লিয়াৰ ব্ল্যাকমেইলৰ কথা চিন্তা নকৰে ভাৰতে আৰু পাকিস্তানে যদি নিউক্লিয়াৰ ব্ল্যাকমেইলৰ কথা কয় তেনেহলে তাৰ পৰিৱৰ্তে ভাৰতে যোগ্য প্ৰত্যুত্তৰ দিব এই কথা দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সুস্পষ্টকৈ উল্লেখ কৰিছে ৱাৰ ব্ৰেকিংত টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো পাকিস্তানক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 10টাৰ পৰা 20টা বৃহৎ ঘোষণা দেশৰ সম্প্ৰীতি ধ্বংস কৰাৰ চেষ্টা কৰা হৈছিল এই কথা দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হৈছে দেশ আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰি দেশত এক প্ৰকাৰ সম্প্ৰীতি বিনষ্ট কৰিবলৈ বিচাৰিছিল পাকিস্তানে আৰু তাৰ পৰিৱৰ্তে আমি সন্ত্ৰাসবাদীক মাটিত মিহলাই দিয়াৰ দায়িত্ব দিলো সেনাক 6 মেৰ নিশা আৰু 7 মেৰ পুৱাই বিশ্বই দেখা পালে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে দেখুওৱা পৰিণাম ভাৰতীয় সেনাই পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ ঘাটি কিদৰে ধ্বংস কৰিলে সেয়া বিশ্বই দেখা পালে ভাৰতৰ মিছাইলে সন্ত্ৰাসবাদীৰ ঘাটিত কৰিছিল আক্ৰমণ নিখাৰ ভাগত ৰাফেলৰ পৰা নিক্ষেপ কৰা হৈছিল এটাৰ পাছত আন এটা মিছাইল পাকিস্তানী সন্ত্ৰাসবাদীৰ বিশ্বাস মুহূৰ্তৰ ভিতৰতে সুচুৰময় হৈ পৰাৰ খবৰ আহি পৰিল পুৱাৰ ভাগতেই সন্ত্ৰাসবাদীয়ে আমাৰ ভনীসকলৰ সেন্দুৰ মচিছিল আৰু তাৰ পৰিৱৰ্তে ভাৰত চৰকাৰে ভাৰতীয় সেনাই আৰম্ভ কৰিছে অপাৰেশ্যন সিন্দুৰ আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰিছে এটা ডাঙৰ মন্তব্য এই মন্তব্য টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো দেশৰ প্ৰধানমন্ত্ৰীগৰাকী ইতিমধ্যে পাকিস্তান সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰিছে সন্ত্ৰাসবাদী আমাৰ ভনীসকলৰ সেন্দুৰ মচিছিল আৰু সেইবাবে আমি অপাৰেশ্যন সিন্দুৰ নামাকৰণ কৰি সন্ত্ৰাসবাদীৰ ঘাটি উৰুৱাই দিলো ভাৰতৰ আক্ৰমণত 100তকৈ অধিক পাক সন্ত্ৰাসবাদীৰ মৃত্যু হ'ল আৰু সন্ত্ৰাসবাদীসমূহ পাকিস্তানত মুক্তভাৱে ঘূৰি ফুৰিছে বুলিও উল্লেখ কৰিলে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে পাকিস্তানৰ ড্ৰোন পাকিস্তানৰ মিছাইল ভাৰতৰ সন্মুখত তুচ্ছ বুলি উল্লেখ কৰিলে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেমে এইসমূহ আকাশতে ধ্বংস কৰি পেলালে বুলি উল্লেখ কৰিছে আৰু ভাৰতৰ ড্ৰোন আৰু মিছাইলে সঠিকভাৱে আক্ৰমণ কৰিলে আৰু যাৰ বাবে পাকিস্তানৰ চকুত এতিয়া টোপনি নাই পাকিস্তানৰ বায়ুসেনাৰ এয়াৰবেছ ধ্বংস কৰি পেলালে ভাৰতে আৰু পাকিস্তানে যেতিয়া যুদ্ধবিৰতি উলংঘা নকৰো বুলি ভাৰতে তেতিয়াই ইয়াৰ বিচাৰ কৰা পৰিলক্ষিত হ'ল আৰু এতিয়া ভাৰতে মাত্ৰ সৈনিক অভিযানহে স্থগিত ৰাখিছে আগন্তুক সময়ত পাকিস্তানে কি কৰিব ইয়াৰ ওপৰত ভাৰতৰ নজৰ কিন্তু তীক্ষ্ণ দৃষ্টিত আছে ভাৰতৰ বায়ুসেনা স্থলসেনা জলসেনা BSF CRPF সকলো এলাৰ্ট মোডত আছে ভাৰতৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ হলে যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব আমি নিজৰ মতে নিজৰ ইচ্ছা অনুসৰি উত্তৰ দিম বুলিও দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰিলে মন্তব্য সন্ত্ৰাসবাদৰ শিপা উলিওৱা প্ৰতিটো অঞ্চললৈ আমি যাম বুলি উল্লেখ কৰিলে আৰু কোনো পাৰমাণৱিক ব্ল্যাকমেইল ভাৰতে এতিয়া সহ্য নকৰে পাৰমাণৱিক ব্ল্যাকমেইল কৰিলে ভাৰতে যোগ্য প্ৰত্যুত্তৰ দিব পাকিস্তানক মৃত্যু হোৱা সন্ত্ৰাসবাদীক সেলুট জনাইছিল পাকিস্তানী সেনাই আৰু এয়া পাকিস্তানৰ ৰাষ্ট্ৰ সমৰ্থিত সন্ত্ৰাসবাদ পাকিস্তানৰ সন্ত্ৰাসবাদী মৃত্যু হোৱাৰ পাছত সেনাই যেতিয়া সেলুট জনাইছিল সমগ্ৰ বিষয়টোক লৈ জলপথ স্পষ্ট উত্তৰ ওলাই পৰিছিল যে পাকিস্তানৰ ৰাষ্ট্ৰ সমৰ্থিত যি সন্ত্ৰাসবাদ সেই সন্ত্ৰাসবাদে এক প্ৰকাৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু এই সন্ত্ৰাসবাদ মুখিমূৰ কৰিবলৈ ভাৰতীয় সেনাই দায়িত্ব লৈছে সন্ত্ৰাসবাদ আৰু বাণিজ্য একেলগে চলিব নোৱাৰে বাবে এতিয়া পাকিস্তানৰ সৈতে সকলো সম্পৰ্ক ছেদ কৰা হৈছে বুলিও দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য পানী আৰু তেজ একেলগে বব নোৱাৰে বুলি মন্তব্য কৰিলে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু পাকিস্তানৰ লগত কথা হলে একমাত্ৰ সন্ত্ৰাসবাদৰ ওপৰতে কথা হ'ব আৰু পাকিস্তানৰ একমাত্ৰ পাক অকুপাইড কাশ্মীৰ ভাৰতে যিকোনো পৰ্যায়ৰ বিনিময়ত দখল কৰিব বুলি এই কথাও দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আওপকীয়াকৈ উনুকিয়াই দিয়া পৰিলক্ষিত হ'ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য আছে মন্তব্য শুনাই দিছোঁ हमारे ड्रोन्स
हमारी मिसाइलें उनके बारे में तो सोचकर पाकिस्तान को कई दिन तक नींद नहीं आएगी। कौशल दिखलाया चालों में, कौशल दिखलाया चालों में, उड़ गया भयानक भालों में, निर्भीक गया वह ढालों में, सरपट दौड़ा करवालों में। ये पंक्तियां महाराणा प्रताप के प्रसिद्ध घोड़े चेतक पर लिखी गई है, लेकिन ये पंक्तियां आज के आधुनिक भारतीय हथियारों पर भी फिट बैठती है। मेरे वीर साथियों, ऑपरेशन सिंदूर से आपने देश का आत्मबल बढ़ाया है, देश को एकता के सूत्र में बांधा है और आपने भारत की सीमाओं की रक्षा की है। भारत के स्वाभिमान को नई ऊंचाई दी है। साथियों, आपने वो किया जो अभूतपूर्व है, अकल्पनीय है, अद्भुत है। हमारी एयरफोर्स ने पाकिस्तान में इतना डीप आतंक के अड्डों को टारगेट किया, सिर्फ 20-25 मिनट के भीतर सीमा पार लक्ष्यों को भेदना, बिल्कुल पिन पॉइंटेड टारगेट्स को हिट करना, ये सिर्फ एक मॉडर्न टेक्नोलॉजी से लेस प्रोफेशनल फोर्स ही कर सकती है। और हमारे ड्रोन्स, हमारी मिसाइलें उनके बारे में तो सोचकर पाकिस्तान को कई दिन तक नींद नहीं आएगी। कौशल दिखलाया चालों में, कौशल दिखलाया चालों में, उड़ गया भयानक भालों में, निर्भीक गया वह ढालों में, सरपट दौड़ा करवालों में। ये पंक्तियां महाराणा प्रताप के प्रसिद्ध घोड़े चेतक पर लिखी गई है, लेकिन ये पंक्तियां आज के आधुनिक भारतीय हथियारों पर भी फिट बैठती है। मेरे वीर साथियों, ऑपरेशन सिंदूर से आपने देश का आत्मबल बढ़ाया है, देश को एकता के सूत्र में बांधा है और आपने भारत की सीमाओं की रक्षा की है। भारत के स्वाभिमान को नई ऊंचाई दी है। साथियों, आपने वो किया जो अभूतपूर्व है, अकल्पनीय है, अद्भुत है। हमारी एयरफोर्स ने पाकिस्तान में इतना डीप आतंक के अड्डों को टारगेट किया, सिर्फ 20-25 मिनट के भीतर सीमा पार लक्ष्यों को भेदना, बिल्कुल
पिन पॉइंटेड टारगेट्स को हिट करना, ये सिर्फ एक मॉडर्न टेक्नोलॉजी से लेस प्रोफेशनल फोर्स ही कर सकती है। और हमारे ड्रोन्स, हमारी मिसाइलें, उनके बारे में तो सोचकर पाकिस्तान को कई दिन तक नींद नहीं आएगी। कौशल दिखलाया चालों में, कौशल दिखलाया चालों में, उड़ गया भयानक भालों में, निर्भीक गया वह ढालों में, सरपट दौड़ा करवालों में। ये पंक्तियां महाराणा प्रताप के प्रसिद्ध घोड़े चेतक पर लिखी गई है। लेकिन ये पंक्तियां आज के आधुनिक भारतीय हथियारों पर भी फिट बैठती है। मेरे वीर साथियों, ऑपरेशन सिंदूर से आपने देश का आत्मबल बढ़ाया है, देश को एकता के सूत्र में बांधा है, और आपने भारत की सीमाओं की रक्षा की है। भारत के स्वाभिमान को नई ऊंचाई दी है। साथियों, आपने वो किया जो अभूतपूर्व है, अकल्पनीय है, अद्भुत है। हमारी एयरफोर्स ने पाकिस्तान में इतना डीप आतंक के अड्डों को टारगेट किया, सिर्फ 20-25 मिनट के भीतर सीमा पार लक्ष्यों को भेदना, बिल्कुल पिन पॉइंटेड टारगेट्स को हिट करना, ये सिर्फ एक मॉडर्न टेक्नोलॉजी से ले